হেল্ল' এভৰিৱান, কি খবৰ? ভালনে? মোৰ বৰ্তমানে ভালেই। আজি আহি আছোঁ ঘৰলৈ। ভোগালী বিহু সকলোকে শুভেচ্ছা জনাইছোঁ। পিছতীয়াকৈ হ'লেও ভিডিঅ'টো বনাই থোৱা হ'ল, এডিট কৰিব পৰা নাছিলোঁ। সেয়া মৰিকলমখন ইমানেই ধুনীয়াকৈ বনাইছে নহয়, আপোনালোকক কৈছিলোঁ চাবলৈ আহিব সকলোৱে। যিহেতু ভিতৰত মই সোমাই বনাব পৰা নাই, গাড়ীৰ ওপৰৰ পৰা বনাইছোঁ। আৰু এইফালে মই আহি আছোঁ এতিয়া বৰঘাট পামহে। এইখনৰ লগত দেখোন বৰঘাট, এইখিনি নগাঁও বাইপাছৰ বৰঘাট বুলি কয় আৰু নগাঁও বাইপাছ বুলি কয়। ইয়াতে দিব যাব, গাড়ীত উঠিব লগা হয়। কাৰ্বি আংলং যাবলৈ ইয়াতে উঠিব লগা হয় আজিকালি। আগতে নগাঁৱতে আছিলে, এতিয়া বৰঘাটলৈ আহিব লাগে। বৰঘাটত পালোহি নগাঁও বাইপাছ। মানুহজন, মই আৰু ল'ৰাটো আহি আছোঁ ঘৰলৈ বিহু খাবলৈ। ঘৰলৈ আহিছোঁ যিটো দেউতালৈ বহুত মনত পৰিছিল, কিন্তু পৃথিৱীত নাই, মানুহলৈকে গুচি গ'ল। বহুত মনত পৰি আছে এতিয়া। কি কৰিম, পৃথিৱীত নাই যেতিয়া থাকিব লাগিব। ঘৰত গ'লে বহুত মনত দুখ লাগি আছে। এতিয়া আহি পালোহি আমি চাৰিআলি কঠীয়াতলি। ইয়াতে কিবা এটা লৈ যাম ঘৰলৈ, কিবা এটা মাংস লৈ যাম। ইয়াৰ পৰা বাই ফোন কৰি কৈছে যে চাৰিআলিত সোমাই পিনি মাংস লৈ আহিবা, পইচাটো মই দি দিম বুলি কৈছে। মাংস লৈ যাম, পইচাটো পাইছোঁ যেতিয়া নিজৰ পকেটৰ পৰা নাযায় যেতিয়া লৈ যামেই আৰু মাংস। সোমালোঁ এতিয়া মাংস দোকান, ব্ৰিজৰ তলেদি সোমাই আহিলোঁ। মাংস ল'ম। ইফালে সোমাই আহিলোঁ মাংস ল'বলৈ, গাহৰি মাংস লোৱা ভিডিঅ' কৰা নহ'ল, যিহেতু এয়া স্কেনাৰখন লওঁতে ফটো মাৰিছিলোঁ, বাক দিছিলোঁ। সেই ফটোতে মাংসখন অকণমান উঠিলে সেইবোৰ ভিডিঅ' দিছোঁ। আৰু আপোনালোকৰ সেইফালে গাহৰি মাংস কেজি কিমান ক'বচোন। আমাৰ ইয়াত 400 টকা, 450 বা 400 হৈ আছে। আহিলোঁ 1 কেজি লৈ। এতিয়া পালোহি ইয়াত ডবকা পাহাৰ চক, ডবকা পাহাৰ। এয়া পাইছোঁহি ৰেংবেঙৰে শিৱ মন্দিৰ। এইটো হয় ৰেংবেঙৰ শিৱ মন্দিৰ। আমি ৰেংবেং পালোহি। এতিয়া আহি আছোঁ এয়া ডবকা বাইপাছ পালোহি। ডবকা বাইপাছ দিয়ে এতিয়া সোমাই যাম আমি কাৰ্বি আংলং। এইফালে যাব লংকা হোজাই চিধা গ'লে আমাৰ এইফালে সোমাই আহিব লাগিব বাওঁহাতে। এয়া কাৰ্বি আংলং এইটো কাৰ্বি আংলঙৰ যদি সোমাই আহিলোঁ। এয়া পাইছোঁহি খালনি এইখিনি বুঢ়ীগঙা বুলি কয়। সেইখিনিতে কালি থান এখন ডাঙৰ মন্দিৰ এটা আছে। গাড়ীৰ পৰা প্ৰণাম কৰিলোঁ, মাক সেৱা জনালোঁ। এতিয়া আহি আছোঁ ঘৰলৈ। আৰু এতিয়া পাইছোঁ আমি খালনি। এই খালনিখন বহুত ভয়ানক, জংঘল আছে ন। আগতে বেছি জংঘল আছিল, এতিয়া অলপ মুকলি হ'ল। আগতে ভয়ে লাগে আহিবলৈ। ইয়াতে হাতী ওলায়, বান্দৰখিনিতো ক'ব নালাগে, ৰাস্তাত থাকেই বান্দৰ, ধেৰ বান্দৰ থাকে। কিছুমান অহা যোৱা অকণমান ৰাস্তাত আহিলে কল কিবা কিবি বান্দৰবোৰ দি দিয়ে যে, সেইখিনি ৰাস্তাৰ সন্মুখত থাকে। হাতী ওলায় সন্ধিয়া হ'লে, দিনতো ওলায় বুলি কোৱা শুনিছোঁ। এইখন খালনি চাওক, জংঘলবোৰ ইমান ঘন। পাহাৰৰ কিনাৰে কিনাৰে আহি আছোঁ আৰু পহুও ওলাই। কিন্তু ৰাতিপুৱা সোনকালে আহিলে পহুও দেখা পোৱা যায়। এবাৰ আমি আহিছিলোঁ, ভিডিঅ' নকৰিলোঁ সেইবোৰ। পহু দেখি গৈছোঁ। ইয়াত হৰিণা, এইবোৰ জংঘল চাওক কিমান জংঘল। আগতে বহুত জংঘল আছিলে, এতিয়া অলপ কমিলে। ৰাস্তাটো আগতে সৰু আছিল, বহুত ভয় লাগে দেই আহিবলৈ। মই আগতেতো এই ৰাস্তা দি আহিলে চিটৰ তলত মাথাটো সোমাম ভয়তে, নেচাওঁৱে ভয়তে।
কোনোবা ডকাইত পাব বুলি এতিয়া আহি পালেহি আমি পাৰশ মানে এয়া আকাশী গঙা